নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বান বিধ্বস্ত উজনি অসমত আজি খোল খাব বিদ্যালয়সমূহত আজিৰে পৰা চলিব পাঠদান এতিয়াও প্লাবিত হৈ আছে শিৱসাগৰৰ বহু বিদ্যালয় বানত প্লাবিত হৈ থকা বিদ্যালয়ত নচলিব পাঠদান বান শিবিৰ হিচাপে ব্যৱহাৰ হৈ থকা বিদ্যালয়তো নচলিব পাঠদান ইতিমধ্যে যথেষ্ট তৎপৰতাৰে বিদ্যালয়সমূহত মেৰামতিৰ কাম চলিছিল বিদ্যালয়সমূহত থকা বোকা পলস নিষ্কাশনৰ কাম চলিছিল ইতিমধ্যে বহুকেইখন শিক্ষানুষ্ঠান মুকলি কৰা হৈছে আৰু সেই মৰ্মে আজিৰে পৰা পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব কাৰণ গৰম বন্ধ খোলাৰ পিছৰে পৰা এই শিক্ষানুষ্ঠানসমূহত আজি 10 তাৰিখ পালে আজি পৰ্যন্ত পাঠদান কৰিব পৰা পৰিৱেশ উভতি অহা নাছিল কিন্তু একাংশ বিদ্যালয়ত স্বাভাৱিক পৰিস্থিতি উভতি অহাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা নিয়মীয়াকৈ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব যদিও বহু বিদ্যালয় এতিয়াও পানী তলতে আছে বহু বিদ্যালয়ত আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সেই বিদ্যালয়সমূহত অৱশ্যে এতিয়াও পাঠদান প্ৰক্ৰিয়া বা পাঠ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাই উনৈশ জুলাইত সোণাৰী দিখৌ নদীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ পাছত 20 জুলাইত দৰিকা নদীৰ ভয়ানক বানে প্লাবিত কৰে শিৱসাগৰৰ শতাধিক গাঁও বিশেষকৈ শিৱসাগৰৰ ভাধৰাত হঠাতে ঘৰৰ মধ্যছলৈকে পানী উঠাৰ ফলত সৃষ্টি হয় ভয়াবহ পৰিস্থিতিৰ এই প্ৰলয়ংকাৰী বানৰ মাজতে কথম্পি প্ৰাণ ৰক্ষা পৰে শিৱসাগৰৰ এগৰাকী গৃহৰক্ষী জোৱান পংকজ মাউতৰ মৃত্যুমুখৰ পৰা পংকজ মাউত কেনেদৰে উভতি আহিল শুনক তেওঁৰ মুখেৰে দৰিকা নদীৰ বানপানীয়ে হাজাৰ হাজাৰ পৰিয়ালক বাৰুকৈ জ্বলা-কলা খুৱাইছে দৰিকা নদীৰ বানপানীত শিৱসাগৰৰ বেদবাৰী মৌজাৰ কেইবাগৰাকীও ব্যক্তিৰ ইতিমধ্যে মৃত্যুমুখত পৰিছে তেওঁলোকক পৰিয়ালবৰ্গক ইতিমধ্যে সাহায্য প্ৰদান কৰা হৈছে আৰু এই বানৰ সময়ছোৱাত আন কেইবাগৰাকী ব্যক্তিৰ অথমপি প্ৰাণ ৰক্ষা পৰিছে তাৰ ভিতৰত এগৰাকী হ'ল পংকজ মাউত তেওঁ হৈছে শিৱসাগৰৰ গৃহৰক্ষী জোৱান শিৱসাগৰৰ যান বাহন নিয়ন্ত্ৰণ শাখাত তেওঁ নিতৌ কৰ্মৰত হৈ থাকে কিন্তু তেওঁ জীৱনলৈ যোৱা 20 জুলাইত দুৰ্ভিক্ষ নামি আহিছিলে কথমপি তেওঁ প্ৰাণ ৰক্ষা পৰিলে গোটেই মই ঘটনাটো তেওঁৰ মুখে জানিব বিচাৰিম কাৰণ এক হিহনকাৰী ঘটনা সেই যিদিনাখন বানপানী হৈছিলে অকমান আগলৈ আহিব সেই 20 তাৰিখে কেনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈছিলে আপুনি কেনে মানে 1 ঘণ্টাৰ ভিতৰতে হৈ গ'ল পানী 1 ঘণ্টাৰ ভিতৰত মই ঘৰ বয় বস্তু সামৰি সুতৰিবলৈ কোনো নেপালোঁ আহি ডিউটিলৈ গৈছিলোঁ তাৰপৰা আহি ঘূৰি আহি যাত মই ঘৰত কাম লাগিছিলোঁহি 1 ঘণ্টাত পানী উঠি গৈ আছে লাষ্টত এতিয়া মই কি কৰিম মা দেউতাকতো মই আনিব লাগিব আৰু খোজকাঢ়িব নোৱাৰে বুকুচাত দাঙি নি আহে এবুকু বাকী পানী তাত তাৰমানে মা দেউতাহঁতক নি পিনি ওখ ঠাইডোখৰত থলোগৈ আৰু যিমান হৈ গৈছে মানে বহি আছে সিমানে পানী উঠি গৈ আছে তাৰপৰা লাষ্টত মই ভাবিলোঁ এতিয়া ৰাস্তাটোত যাব নোৱাৰোঁগৈ এঠু ধৰি পানীত আহি আছোঁ আহি মোবাইল লৈ আহিছিলোঁ মোবাইলটো পানীত পৰিলে তাৰপৰা মাহঁতক বচাবলৈ নাও ভুবা এখন নিম বুলি ভাবিছিলোঁ সেইখনো নিব নোৱাৰিলোঁ লাষ্টত হোটেল মোক উটুৱাই লৈ আহিলে আহি ইলেক্ট্ৰিকেলৰ পোষ্টতে 1 ঘণ্টা সময় মই আছোঁ তাৰ লাষ্টত মোৰ লগত এজন আহিছিলে সৰু ল'ৰা সেইজনে সাঁতুৰি মেলি গৈ পিনি নাও এখন আনি পিনি মোক ৰাতি 10:30 মান বজাত তাৰপৰা উদ্ধাৰ কৰি লৈ গৈছে কিমানলৈকে আপোনাৰ পানী হৈছিলে পানীটো মোৰ এবুকু ওপৰত উঠি গৈছে ঘৰৰ ভিতৰত এতিয়া কমিছে মানে এতিয়া মানে ধৰি লওক এককাল মান আছেগৈ আৰু সেই ইলেক্ট্ৰিক পোষ্টত আপুনি থাকিব লগা হ'ল এই ইলেক্ট্ৰিকেল পোষ্টত 1 ঘণ্টা আছে আপুনি অৱস হৈ পৰিছিলে নেকি অৱস মানে ভৰি হাতে কাম নকৰা হৈ গৈছিলে আৰু পিনে পানী উঠি আহি আছে কিমান ওপৰলৈ উঠি গৈ থাকিম যেনেকুৱা পৰিস্থিতি হৈ গ'ল মোৰ এতিয়া ডিউটিলৈ যাব পৰা এতিয়াতো বৰ্তমান ডিউটি যাব পৰাই নাই আৰু ঘৰো এতিয়া ভাগি গ'ল বুলি কৈছে হাউলি তাকে ঠেকা ঠুকলি দি মেলি ৰাখি থৈছোঁ বস্তুখিনি ভিতৰত সোমাইছে এতিয়া সেই লাহে ঘৰলৈ গৈ আৰু কি মানে বস্তু এটা পাওঁ আৰু ঘৰত গৈ অকণমান বচা বোলো পাওঁ বা বোলো আৰু ৰাজ্যত বানত মৃতকৰ সংখ্যা 100লৈ বৃদ্ধি প্ৰলয়ংকাৰী বানে প্ৰাণ কাঢ়িলে 100জন লোকৰ 2010-2022লৈ ৰাজ্যত বানত 1015জন লোকৰ মৃত্যু 2022ত বানত সৰ্বাধিক 181 জনৰ মৃত্যু হৈছিল 2026ত এই পৰ্যন্ত 100জন লোকৰ মৃত্যু মৃতকৰ সংখ্যা বাঢ়িয়ে আছে
উৱলি যোৱা মৃতদেহ এটাৰ পিছত আনটো উদ্ধাৰ হৈয়ে আছে। এতিয়াও কেইবাজনো লোক নিখোজ হৈ আছে। প্ৰলয়ংকাৰী বানে এই পৰ্যন্ত ৰাজ্যত প্ৰাণ কাঢ়িলে 100জন লোকৰ। উল্লেখযোগ্য যে 2010ৰ পৰা 2022লৈ ৰাজ্যত বানত 1015জন লোকৰ মৃত্যু হৈছে। 2022 চনত বানত সৰ্বাধিক 181জন লোকৰ মৃত্যু হৈছিল আৰু 2026ত এই পৰ্যন্ত 100জন লোকৰ মৃত্যু। বান বিধ্বস্ত আমগুৰি 2 নম্বৰ ৱাৰ্ডত জুবিন নগৰ মুকলি কৰিলে গৰিমা গাৰ্গে। বানেৰ টচনচ কৰা অঞ্চলটোত নতুনকৈ নিৰ্মাণ কৰা হৈছে গাঁওখন। মিষ্টাৰ বিটুৰ নেতৃত্বত গাঁওখনত নিৰ্মাণ কৰা হৈছে 18টা ঘৰ। গাঁওখন পুনৰ নিৰ্মাণ কৰি জুবিন নগৰ নামেৰে নামাকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল জুবিন নগৰ। জুবিন নগৰৰ আৱাসী শিশুসকলে গালে মায়াবিনী গীতটি। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতিহৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকে মোৰ ব্যথা প্ৰতি মেঘালী ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা বহু যুগৰে নাচোন এন্ধাৰৰ সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা, এটা আশাৰ কথা। বিটুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা। সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে, আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে। এনেকৈ থাকক, সকলোৰে মাজত থাকক, সকলোবোৰ ভাল কৰি থাকক, এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক। মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ। মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক, তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয়, সদায় তুমি থাকা তেনেকৈ। মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণে অনুভৱ নহওকে তেওঁ থাককে সদায়, সেইটোৱেই কথা। এইবোৰ চব জুবিন দাই কৰি আছে, সকলোবিলাক জুবিন দাই কৰি আছে। শ্মশানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, বিস্তাৰিতো একো কৰা নাই।
জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে। কিমানটা ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনতো জীয়াই ৰাখে, ফুলৰ দৰে সজাবলৈ চায়। মই মাত্ৰ এটা নিমিত্তহে, মই কৰিয়ে কৈছোঁ, এটা জাষ্ট হাউচ। গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে, গোটেই পৰিচালনা A to Z কৰি আছে। নুমলীগড়ৰ মৰঙী মৌজাত চতুৰ্থ দিনাও অব্যাহত নিপকো সৃষ্ট ধনশিৰি নৈৰ বানৰ তাণ্ডৱ। মৰঙীৰ পৰিস্থিতি অধিক জটিল হৈ পৰাৰ লগতে সম্পূৰ্ণৰূপে ছিগি গৈছে নবেল কেন্দুগুৰিৰ মথাউৰি। মিঠাম, চাপৰি, কেন্দুগুৰি, জাতিপতীয়া আদি অঞ্চলত জলবন্দী শতাধিক পৰিয়াল, ওখ ঠাইলৈ ঢাপলি মেলিছে বানপীড়িত ৰাইজে। হয়, নিশ্চয়কৈ নিপকোসৃষ্ট যি বান, সেই বানে নুমলীগড়ত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে আৰু আজি চতুৰ্থটো দিনতো দেখা পোৱা গৈছে হুৰাহুৰে বাঢ়িছে ধনশিৰি নদীৰ জলপৃষ্ঠ আৰু ইতিমধ্যে কেন্দুগুৰি আৰু নবিল সংযোগী যি মাথাউৰি আছিলে সেই মাথাউৰিটো সম্পূৰ্ণৰূপে ছিঙি নিছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে মৰঙী মৌজাৰ কেন্দুগুৰি, মিঠাম, চাপৰি যিসমূহ গাঁও আছিলে সেই গাঁওসমূহ ইতিমধ্যে বানত প্লাবিত হৈছে। লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে মই যি স্থানত উপস্থিত আছো কেন্দুগুৰি অঞ্চল, আৰু কেন্দুগুৰি অঞ্চলৰ একমাত্ৰ যাতায়াতৰ যি পথ আছিলে সেই পথটো ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰিছে। আৰু নিশাৰ পৰা দেখা পোৱা গৈছিলে, নিশাই যিহেতু মাথাউৰিটো ছিঙিছিলে আৰু তাৰ পিছতেই এই সমগ্ৰ অঞ্চলটোৰ যিসকল বানাক্ৰান্ত আছে সেই বানাক্ৰান্তৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে। চাৰিওফালে কেৱল মোৰ কেমেৰা সতীৰ্থই দেখুৱাব, চাৰিওফালে কেৱল সাগৰ সদৃশ পানী আৰু যাৰ বাবে লোকসকলে ঘৰৰ পৰা ওলাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে লোকসকল। আৰু আজি যিহেতু নিপকোসৃষ্ট বানৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনতো দেখা পোৱা গৈছে বানে কাল ৰূপ ধাৰণ কৰিছে নুমলীগড়ৰ মৰঙী মৌজাত। মোৰ লগত একাংশ বানাক্ৰান্ত আছে, তেওঁলোক নিশাই ওখ ঠাইলৈ ওলাই আহিছিলে। তেওঁলোকৰ লগত মই পোনে পোনে কথা পাতিব বিচাৰিম। কেনেকুৱা পৰিস্থিতি এতিয়া? হয়, নিশ্চয়কৈ আজি ধৰক আপোনাৰ ৩-৪ দিন ধৰি যেতিয়া কালি পানী বাঢ়ি আছিলে আৰু কালি নবিলত যেতিয়া মাথাউৰিটো ছিগিল, মাথাউৰিটো ছিগাৰ লগে লগে আমি ৰাতি 12 বজাত ওলাই ঘৰৰ পৰা পলাবলগীয়া হ'ল। নিশাৰ ভাগত ধৰক আপোনাৰ 7:30 বজাত ছিগিলে। ছিগাৰ পিছত যেতিয়া 12 বজালৈ ধৰক ঘৰৰ ভিতৰত সোমাই গ'ল, আমি ঘৰৰ পৰা ওলাবলগীয়া অৱস্থা হ'ল। কিমান মানুহ আবদ্ধ হৈ আছে কোন কোন অঞ্চলত? এতিয়াও আপোনাৰ মিঠাম, চাপৰি, জাতিপতীয়া, কেন্দুগুৰিত যথেষ্ট মানুহ আবদ্ধ হৈ আছে। তেওঁ চৰকাৰৰ ফালৰ পৰা এখন SDRF-ৰ নাও আহিছিলে যদিও তেওঁলোকে সন্ধিয়াৰ লগে লগে এখন টালি টোপোলা বান্ধি ইয়াৰ পৰা গ'লগৈ। আৰু এই ক্ষেত্ৰত প্ৰশাসনক ক'ব লাগিব যে তেওঁলোকৰ এই বানৰ ক্ষেত্ৰত ৰাইজৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোক নিকৃষ্ট ভূমিকা পালন কৰিছে। প্ৰশাসনৰ মানুহ নাই, চৰকাৰৰ মানুহ নাই, কিন্তু এতিয়াও বহুত বয়সস্থ মানুহ ভিতৰত সোমাই আছে। তেওঁলোকক উলিওৱাৰ ব্যৱস্থা কৰিব লাগিছিলে। এই পৰ্যন্ত কিন্তু আমি ইয়াত বহুত দেখা পোৱা নাই। যিহেতু নিশাৰ ভাগত মাথাউৰিটো ছিঙিছিলে আৰু এতিয়াও পানী বাঢ়িয়ে আছে নেকি? পানীয়ে বাঢ়ি আছে, পানী বাঢ়িছে, খেতি পথাৰ সকলো তল গ'ল। আৰু আজি এইটো বুলিয়ে নহয়, নেপকোসৃষ্ট যিটো বান প্ৰত্যেক বছৰে ৰাইজৰ দুখ দুৰ্দশা হয়। আজি খেতি পথাৰ পানীৰ তলত, কাৰোবাৰ হয়তো ঘৰ দুৱাৰো বেয়া হৈছে, ভাগিছে। পানীৰ ভিতৰত, ঘৰৰ ভিতৰত একঁকাল এবুকু পানী। এই পানীৰ মাজৰ পৰা কিছুমান মানুহ ওখ ঠাইলৈ যিখিনি পাৰে ওলাই গৈছে, কিন্তু বয়সীয়াল মানুহবিলাক এতিয়াও কোনোবা অঞ্চলৰ ভিতৰত সোমাই আছে। কিন্তু তেওঁলোকৰ কাৰণে চৰকাৰে কিবা এটা পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু ল'ব লাগিছিলে। আৰু প্ৰশাসনৰ ভূমিকা একদম নিকৃষ্ট ভূমিকা পালন কৰিছে। এতিয়ালৈকে আমি তেওঁলোকক দেখা নাই আছে। বলবমলৈ গৈ দুৰ্ঘটনাত যুৱতীৰ মৃত্যু। বাইকৰ পৰা পৰি ট্ৰাকৰ চেপাত প্ৰাণ গ'ল যুৱতীৰ। নগাঁৱৰ ৰাঙলুৰ 11 মাইলত শোকাবহ দুৰ্ঘটনা। বলবমৰ পৰা বাইকেৰে উভতিছিল যুৱতীগৰাকী। ঘৰলৈ উভতাৰ পথত বাইকৰ পৰা বাগৰি পৰিছিল। দুৰ্ঘটনাত প্ৰাণ গ'ল ফুলগুৰিৰ পৰিস্মিতা দাসৰ। ৰাঙলু আৰক্ষী উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ মৃতদেহ। বাইকৰ পৰা বাগৰি পৰে যুৱতীগৰাকী, কিন্তু পিছে পিছে আহি আছিল ঘাতকৰূপী এখন ট্ৰাক আৰু সেই ট্ৰাকৰ চেপাতে থিতাতে প্ৰাণ হেৰুৱায় যুৱতীগৰাকী। এই শোকাবহ দুৰ্ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। বলবমৰ পৰা উভতি অহাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘৰলৈ উভতি আহি আছিল দুৰ্ঘটনাত প্ৰাণ যোৱা যুৱতীগৰাকী ফুলগুৰিৰ পৰিস্মিতা দাস। ৰাঙলু আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ।
শিৱসাগৰৰ বানপীড়িতক বদৰুদ্দিন আজমলৰ সাহায্য প্ৰদান দুৰ্দশাগ্ৰস্ত ৰাইজক আৰ্থিক সাহায্য বিতৰণ আজমলৰ শাৰী পতাই মহিলাসকলক বদৰুদ্দিন আজমলে প্ৰদান কৰে ধন এয়া শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত AIDF প্ৰধান বদৰুদ্দিন আজমল ইয়াৰ পূৰ্বে তেওঁ 2 কোটি টকা ঘোষণা কৰিছিল বানপীড়িত ৰাইজৰ সাহায্যৰ অৰ্থে আৰু নিজে তেওঁ উপস্থিত হৈছে আকৌ এবাৰ শিৱসাগৰত উপস্থিত হৈ নিজ হাতে নগদ ধন বিতৰণ কৰিছে ভুক্তভোগী বান আক্ৰান্তৰ মাজত আৰু এনেদৰে এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হ'ল কাৰণ বানপীড়িত ৰাইজৰ একো নাই লাম লাকটো সকলো উটুৱাই লৈ গ'ল বাঢ়নি পানীয়ে টকা পইচা সঞ্চয় সকলো নাইকিয়া হৈ পৰিছে এইসকল দুৰ্ভগীয়া বানাক্ৰান্তৰ চৌদিশে হাহাকাৰ কৰিবলগীয়া হৈছে দিশহাৰা বানাক্ৰান্তই আৰু তাৰ মাজতে কিছু আৰ্থিক সকাহ প্ৰদান কৰিছে AIDF প্ৰধান বদৰুদ্দিন আজমলে শাৰী পাতি এনেদৰে বদৰুদ্দিন আজমলৰ পৰা ধন সংগ্ৰহ কৰিছে বানাক্ৰান্ত মহিলাই ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বান বিধ্বস্ত উজনি অসমত আজি খোলা হ'ব বিদ্যালয়সমূহত আজিৰে পৰা চলিব পাঠদান এতিয়াও প্লাবিত হৈ আছে শিৱসাগৰৰ বহু বিদ্যালয় কেৱল শিৱসাগৰতে 550খনৰো অধিক শিক্ষানুষ্ঠান পানীৰ কবলত পৰিছিল যথেষ্ট ক্ষতি হৈছিল এইসমূহ শিক্ষানুষ্ঠানৰ ইতিমধ্যে ৰাজ্য চৰকাৰে কৈছে যে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ মেৰামতিৰ বাবে পুঁজি আবণ্টন দিয়াৰ কথা উল্লেখ কৰিছিল এই আঁচনিও ইতিমধ্যে মুকলি কৰিছে চৰকাৰে বোকা নিষ্কাশনৰ কাম জোৰদাৰ গতিত চলি আছে আৰু তাৰ পিছতে কিছু স্বাভাৱিক অৱস্থা উভতি আহিছে একাংশ শিক্ষানুষ্ঠানলৈ আৰু সেই শিক্ষানুষ্ঠানসমূহত আজিৰে পৰা পাঠদান প্ৰক্ৰিয়া চলিব আমাৰ সতীৰ্থ প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ শিৱসাগৰৰ পৰা প্ৰদীপ কিমান কেইখন শিক্ষানুষ্ঠানত আজিৰে পৰা পাঠদান আৰম্ভ হ'ব আৰু কিমান শিক্ষানুষ্ঠান এতিয়াও বাকী আছে যি স্বাভাৱিক অৱস্থা উভতি অহা নাই এতিয়ালৈ হয় জয়ন্ত শিৱসাগৰ জিলাত 500খনৰো অধিক বিদ্যালয় বানপানীত প্লাবিত হৈছিলে বিশেষকৈ কিন্তু আজিৰ পৰা যদিও খোলাৰ কথা কৈছে কিন্তু এতিয়াও বহু সংখ্যক বিদ্যালয়ত পাঠদান কৰিব পৰা অৱস্থাত নাই মই বৰ্তমান শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছো এই বিদ্যালয়খনৰ মই পৰিৱেশ দেখুৱাম কিন্তু তাৰ পূৰ্বে মই তথ্যটো জনাব বিচাৰিছো শিৱসাগৰ জিলাত আজিও প্ৰায় 140খন বিদ্যালয় হয় পানীত ডুবি আছে নহয় মাটি পলস সোমাই আছে যাৰ বাবে আজি সেইকেইখন বিদ্যালয়ত পাঠদান নহব বুলি শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জনাইছে আৰু এতিয়াও ইয়াৰ উপৰিও বহু সংখ্যক বিদ্যালয় আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছে 30খন আশ্ৰয় শিবিৰ হিচাপে এতিয়াও বিদ্যালয় আশ্ৰয় শিবিৰ হিচাপে আছে য'ত বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈ আছে তাৰ ভিতৰত এখন হ'ল শিৱসাগৰৰ চহৰৰ মাজমজিয়াতে থকা শিৱসাগৰ চহৰৰ যি লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয় সেইদৰে ভিতৰুৱা অঞ্চলৰ শিৱসাগৰ 154 নং চেঙেলিবাৰী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়সমূহ আশ্ৰয় শিবিৰ হিচাপে ব্যৱহৃত হৈ আছে অন্যহাতে শিৱসাগৰৰ চহৰৰ মাজমজিয়াত থকা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় শিৱসাগৰৰ ভাধৰা প্ৰাথমিক বিদ্যালয় ভাধৰাৰ ভাধৰাৰ হাইস্কুল সেইদৰে তামুলীপুখুৰী LP স্কুল এইবিলাক বিদ্যালয় এতিয়াও বানৰ কবলত আছে ইয়াৰে কেইখনমানৰ ভেটি কিছু ওলাইছে কিন্তু তাত পাঠদান কৰিব পৰা অৱস্থাত নাই সেইধৰণে বেতনী পাম্প LP স্কুল পানীত ডুবি আছে আৰু মই যিখন স্কুলৰ কথা জনাব বিচাৰিছো বৰ্তমান থিয় হৈ আছো এইখন হৈছে শিৱসাগৰৰ চহৰৰ মাজমজিয়াত থকা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰিকা নদীৰ পানী সোমাইছিলে এই বিদ্যালয়ত
মই দেখুৱাইছো এই বিদ্যালয়খনলৈকে আজি 5 দিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এককাল পানী ফালি এই বিদ্যালয়খনত তেওঁ নিৰীক্ষণ কৰিছিলেহি, প্ৰৱেশ কৰিছিলেহি, চাইছিলে, মেৰামতিৰ বাবে তেওঁ ইয়াত অনুদান আগবঢ়াব বুলিও ইতিমধ্যে ঘোষণা কৰি থৈছে। এই বিদ্যালয়সমূহ মই পৰিৱেশটো দেখুৱাইছো। এই বিদ্যালয়সমূহ দেখিছে যে ইয়াৰ চৌহদত এতিয়াও চিলচিলীয়া আচলতে পানী আঁঠু ঘিলালৈকে পানী আছে, ইয়াত হৈ আছে। এই বিদ্যালয়সমূহ বুৰি আছে আৰু ইয়াৰ যিবিলাক বাৰাণ্ডা মই দেখুৱাইছো, বাৰাণ্ডাসমূহত এতিয়াও এনেধৰণে ইয়াত মাটি গেলা বোকা পৰি আছে। ইয়াৰ উপৰি ইয়াত যিবিলাক আচবাব মই দেখুৱাইছো এনেধৰণে পৰি আছে যে এইসমূহ বিদ্যালয় পৰিষ্কাৰ কৰোঁতে যথেষ্ট সময় ল'ব। এই বিদ্যালয়খনত এই মুহূৰ্তলৈকে বাৰু কোনো ইয়াত যিহেতু সময় হোৱা নাই, কোনো ধৰণৰ কৰ্মচাৰী বা শিক্ষক অহা নাই, কিন্তু আহিলেও ইয়াত পাঠদান কৰিব পৰা অৱস্থাত নাই। এতিয়াও সম্পূৰ্ণ পৰিৱেশটো অতিকে অস্বাস্থ্যকৰ এক পৰিৱেশে বিৰাজ কৰি আছে। ইয়াত পানী এতিয়াও দেখিছে চিলচিলীয়া পানী আছে ইয়াৰ চৌহদত, আৰু ভিতৰত যদিও কোঠাবিলাকত অলপ শুকাইছে, কিন্তু সেইবিলাক সম্পূৰ্ণ অস্বাস্থ্যকৰ। ইয়াত ছাত্ৰ ছাত্ৰী আহি পঢ়িব পৰা পৰিৱেশ নাই, সম্পূৰ্ণ চফা কৰিব লাগিব। মই দেখুৱাইছো এই পৰিৱেশ। এইখন হৈছে শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এনেধৰণে আৰু বহু সংখ্যক বিদ্যালয় বানত প্লাবিত হৈ আছে, আৰু সেই বিদ্যালয়সমূহৰ হয়তো আৰু কিছুদিন লাগিব ঠিক ঠাক কৰোঁতে, পৰিষ্কাৰ কৰোঁতে। গতিকে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে সদৰি কৰিছে যে যিবিলাক বিদ্যালয় এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ উঠা নাই বা পানীত ডুবি আছে, সেইবিলাকত কিছুদিন বন্ধ ৰাখিব লাগিব। পৰৱৰ্তী পৰ্যায়ত সেই বিদ্যালয়সমূহত কি ধৰণৰ পাঠদানত হয়তো কিছু, যিহেতু কেতবোৰ বিদ্যালয়ত আজিৰ পৰা তেওঁলোকে খোলাৰ ব্যৱস্থা কৰিছে, সেই বিদ্যালয়সমূহত কাইলৈৰ পৰা সম্পূৰ্ণৰূপে পাঠদান হ'ব। আৰু কিন্তু এই বিদ্যালয়সমূহত কাইলৈও পাঠদান কৰিব। প্ৰদীপ, লগতে এই কথাও কোৱা হৈছিল যে পাৰ্শ্বৱৰ্তী শিক্ষানুষ্ঠান এখনত যদি পাঠদানৰ পৰিৱেশ আগবাঢ়ে, তেতিয়াহ'লে আন এখন বিদ্যালয় যি বানত প্লাবিত হৈ আছে, সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক একেলগে একেখন বিদ্যালয়তে পাঠদানৰ ব্যৱস্থা কৰি দিয়া হ'ব, সেই কথা উল্লেখ কৰা হৈছিল। গতিকে সেই ব্যৱস্থাপনা কৰা হৈছে। হয়, তেওঁ আচলতে এনেধৰণৰ কথা ক'ব পাৰে, কিন্তু বহু বিদ্যালয়ত তেনেধৰণৰ সুবিধা কিন্তু নাই। যিহেতু ছাত্ৰ ছাত্ৰী এইবিলাক বিদ্যালয়, এইখন বিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে। ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবা শতাধিক ছাত্ৰ ছাত্ৰী আছে। এই বিদ্যালয়ত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে, আন বিদ্যালয়ত নি পঢ়াব যে পাৰিব তাক মানে কিছু সন্দেহৰ অৱকাশ আছে। কাৰণ এনেধৰণৰ যিবিলাক বিদ্যালয়ত বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আছে, সেইবিলাকৰ ছাত্ৰ ছাত্ৰী ইয়াত সকলো লৈ এই ক্ষেত্ৰত কিছু অস্বাভাৱিক পৰিৱেশ আছে। গতিকে স্বাভাৱিক পৰিৱেশ কেতিয়া আহিব, সেয়াও এটা ডাঙৰ প্ৰশ্ন। প্ৰদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু এই বিষয়টোক লৈ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলো বৰ্তমান উদ্বিগ্ন হৈ আছে। অভাৰ কনফিডেন্স মন্ত্ৰী কেশৱ মহন্ত। বান আক্ৰান্তই সাহায্য সঠিককৈ পাইছেনে? সাংবাদিকৰ সন্মুখত নিজক বচাবলৈ কি ক'লে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই? কওকচোন, ইয়াত বহুত মানুহ আছে, কোনজনে কৈছে? মই তেওঁৰ মুখৰ আগতে উত্তৰ দিম? নহয়, আপোনাক ক'লে নহ'ব নহয়, মোক কওক। আহক, ব'লক একেলগে সোধো আমি। নাই, একেলগে সোধো, আহক। আপুনি এখতে আহক, চব একেলগে সুধিম। আহক। নোপোৱাকৈ আছে নেকি? পোৱা নাই? ৰ'বা, এই পানী উঠিছে নাই? আৰু ঘৰত পানী উঠিছে? ছাৰ, আমাৰ ঘৰত ৰ'বা, মানে উঠিছে নাই? নাই আছে, পানী চোতালত গৈছে, ঘৰত উঠা নাই? এই ঘৰত উঠিছে আৰু পানী নাই উঠা? সেয়া চব ঘৰত উঠা নাই পানী। 150জন মানুহ আছে, 131জন মানুহক আমি ৰিলিজ দিছোঁ। কোনোবা ঘৰত পানী উঠা নাই এইটো লাইনত, সেইখিনি মানুহ আমি দিয়া নাই। আপুনি জানে। চাওক, আজি তেখেতসকলক প্ৰথমটো দিছে, পানী উঠাৰ লগে লগে দিছে। অহা কাইলৈ তেওঁলোকক আকৌ দিম, আৰু 131 ঘৰ মানুহ যাৰ ঘৰত পানী সোমাইছে, কাৰণ মই এইমাত্ৰ সুধি গৈছোঁ,
চবে কোৱা হ'লেতো মই লগে লগে 131 ঘৰ দিছে 150 ঘৰ দিয়াতনো আমাৰ কি অসুবিধা আছে একো বস্তু কমি নাই নহয় তোমালোকে আকৌ যাৰ ঘৰত পানী সোমোৱা নাই তেওঁ যদি লৈ অন্য ঘৰে আপত্তি কৰিব নহয় তোমাৰ যদি সোমাইছে কাইলৈ লৈ ল'বা পানী সোমাইছে পানী আপোনালোকে লাগে চাই কাইলৈ লৈ ল'বা হৈ গ'ল স্বাধীনতা দিৱসলৈ মাজত মাথো 4টা দিন সমগ্ৰ দেশে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস যাৰ বাবে তুংগত উঠিছে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত নিৰাপত্তাৰক্ষী পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে অসম আৰক্ষী সশস্ত্ৰ সীমা বল কমাণ্ডো বেটেলিয়ন অসম আৰক্ষীৰ ডগ স্কোৱাডকে ধৰি নিৰাপত্তা বাহিনীৰ কেইবাটাও গোটে সমগ্ৰ দেশজুৰি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱক লৈ চলিছে প্ৰস্তুতি
এয়া খানাপাৰাৰ প্ৰস্তুতি এয়া পোনপটীয়া সম্প্ৰচাৰত আমি কেইবাটাও গোট অসম আৰক্ষী নিৰাপত্তাৰক্ষীৰ কেইবাটাও গোটৰ এয়া জোৰদাৰ অনুশীলন অব্যাহত আছে স্বাধীনতা দিৱস উপলক্ষে আৰু দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস গহপুৰত কেনেদৰে উদযাপন কৰা হ'ব তাৰো প্ৰস্তুতি বৰ্তমান চলাই থকা হৈছে গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি গহপুৰত স্বাধীনতা দিৱসৰ অনুশীলনত ব্যস্ত হৈ আছে অসম আৰক্ষী এনচিচি কেডেটছ স্কাউট গাইড বিদ্যালয়ৰ শিক্ষাৰ্থীসকল স্বাধীনতা দিৱসৰ দিনা দেশপ্ৰেমমূলক কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব গহপুৰ আৰক্ষীৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অৰুণাচল সীমান্তৱৰ্তী গহপুৰ সমজিলাত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস সমাগত আৰু গহপুৰৰ যি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ড আছে তাত এনেদৰে অসম পুলিচ হওক স্কাউট গাইড সকলোৱে ইয়াত পেৰেড অনুশীলন কৰা দেখা গৈছে আৰু ইয়াত প্ৰায় 15টাতকৈও অধিক ইয়াত দল আছে আৰু প্ৰত্যেকেই ইয়াত অনুশীলন কৰিছে আৰু যি 80 সংখ্যক 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস উদযাপন হ'ব সেই দিনটোত আচলতে ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও থাকিব দেশপ্ৰেমমূলক যিসমূহ সাংস্কৃতিক কাৰ্যসূচী আৰু এনেদৰে স্কুল কলেজৰ যিসকল শিক্ষাৰ্থী আছে স্কাউট গাইডৰ যি কেডেটসকল আছে এনচিচি কেডেটসকল আছে সকলোৱে এনেদৰে তেওঁলোকে যি পেৰেডৰ অনুশীলন সেয়া অব্যাহত ৰখা পৰিলক্ষিত হৈছে আৰু আমি দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক মই অকণমান কথাও পাতিম আছে আপোনাৰ ওচৰত আহিছোঁ এইবাৰ পেৰেডৰ অনুশীলন কেনেকুৱা চলি আছে বৰ্তমান চলি আছে আৰু ভালে চলি আছে কিমানমান পেৰেডৰ স্কাউট গাইড হওক এনচিচি হওক অসম পুলিচ কিমানমান টিম এতিয়ালৈকে আমাৰ 8টামান টিম হৈছে স্কুল আৰু আমাৰ পুলিচৰ এটাই টিম আছে বাকী স্কুলৰ প্ৰায় 8টামান টিমে আমাৰ ইয়াতে জইন কৰিছে বৰ্তমান পোষ্টআউট চলি আছে যি নিৰাপত্তাৰ দিশটোৰ ওপৰত আপোনালোকে কেনেদৰে হয় আমি এতিয়া বৰ্তমান আমাৰ চাৰিওফালে পেট্ৰলিং নাকা চলি আছে আৰু জেগাই জেগাই আমাৰ ফিক্স উইকেট ভৰাই দিছোঁ ৰাতি 24 ঘণ্টাৰ কাৰণে জেগাই জেগাই টানা চিকিউৰিটি নিশ্চয় সাংস্কৃতিক দেশপ্ৰেমমূলক সাংস্কৃতিক কাৰ্যসূচী থাকিব সেইটো কাৰ্যসূচী থাকিব এতিয়া কিমান টিম আছে আমাৰ 9টা টিম আছে আজিলৈকে 9টা টিম আছে আৰু বঢ়াৰ সম্ভাৱনা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৰিয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট